এই বঢ়িয়া আৰম্ভ কৰি দিবা যি ওজাপালি ৰূপে সৰ্বদেৱী মনসা আৰু পদ্মাৰ পূজা উপাসনাৰ প্ৰসংগত সুকবি নাৰায়ণদেৱৰ নামত মৌখিক আৰু লিখিত উভয় পৰম্পৰাত প্ৰচলিত মনসা কথাবৃত্ত সম্পৰ্কীয় পাঞ্চালী গীত পদ নৃত্যসহ প্ৰদৰ্শন কৰে। সেই ওজাপালি ৰূপক শুকনানী বা ৰংগোৱা বা মাৰৈ গোৱা বা মাৰেই গোৱা ওজাপালি বোলে। শুকনানী অথবা শুকনানী পদটো এই প্ৰথম দ্বিতীয় স্কন্ধে অচৰণ দুতয় তৃতীয় চতুৰ্থ আৰু উদয় বন্ধু পৰম গুৰু মহাভাগৱত কৃপা কৰা কৃপাময় ধৰো চৰণত নাবিলেহে পঞ্চম স্তমে বৈষ্ণৱ সপ্তময় স্তমে কৰ কমল যুগল বন্ধু পৰম গুৰু মহাভাগৱত কৃপা কৰা কৃপাময় ধৰো চৰণত মন দেখো হৃদয়ে মধুর মুরতি মুরারু রূপে অনঙ্গ হঙ্গ তুল আর নিবার উপায় নাই সেই জন্য যে ফেলা ভিতৰত তাতে মাৰৰ সংঘাতো আহো গতিকে তেওঁই মোৰ গুৰু আদ্য গুৰু হ'ল য'ত ঘুমলো 2 নম্বৰ গুৰু হ'ল মোৰ তোমাৰ দ্বাৰাই মই পদ্ধতি হেৰি পাইছোঁ আৰু শিক্ষা বিখ্যাতো তেওঁ কৰি আহিছে।
আপোনাৰ কথা অনুযায়ী আপুনি প্ৰথমতে গমল ওজাক পালে, অঁ গমৰিক পালোঁ তাৰ পিছৰ ওজাক উত্তম ওজা উত্তম ওজা, তাৰ পিছত আপুনি পালে বিহু ওজাক, হা বিহু বিহু মোৰ বৰগিৰি হয় তেওঁক পালে। তেওঁ ওজা তেওঁ শিকিছিলে প্ৰথম শিকিছিল তেওঁৰ পৰীক্ষা শুদ্ধ নহয়, পদবিলাক ভুল কৰে। কৰাৰ পিছত মোৰ ডাইনাবালী ৰত্নচন্দ্ৰ নামত তেওঁ ক'লে যে তই যদি ওজা হয় আমি ওজা শিকিম, নহ'লে ওজা আজিৰ পৰা নিশিকোঁ। ঠিকে আছে মই ওজা বিচাৰি যাওঁ। হ'লে উত্তমৰ তল আহিলোঁ, উত্তমৰ বন্দোবস্ত কৰিলোঁ, বন্দোবস্ত কৰি পেলাই যাই ওজা শিকিলোঁ তেওঁৰ পৰা। যেতিয়া শিকিলোঁ আমি তালিম কৰোঁ, তালিম কৰাত তেওঁ পোত গায়, পানী এতিয়া ধৰে আৰু মই বহি থাকোঁ। বহি গ'ল মোক কয় কুকুৰটো এনেকৈ ওজা হ'ব পাৰিবি নে বুলি মই ক'ব নোৱাৰোঁ। ওজা বা পাৰোঁ নে মই নাজানো, আপুনি গাই থাকক। কিন্তু মই গোটেইখিনি চাই থাকোঁ। এই একদিন মোৰ দাঙি হাতৰ পৰা বহা আছিলোঁ, টানি তুলি পেলাই ঘুলটি মাৰি দিলে, যা জাপত দে। তেতিয়া তেওঁ গাঁও পৰিকেইটা মুখস্থ হোৱা নাই, মোৰ অলপ বহুত মুখস্থ আছিলোঁ খোৱা হৰণ, সেইখন মই লগালোঁ। লাগোৱাত তেওঁ বহি থাকিল, তেওঁ গৈ মুখস্থ নাই সেইখন পঢ়ি, তেওঁৰ ৰামতকৈ মই গালোঁ। সিদিনাৰ পৰা আৰু সেনেকৈ চলি আছে। তাৰপিছত যেতিয়া আমি ৰেজাল্ট কৰি থাকোঁ, ৰেজাল্ট কৰি থাকোঁ বৰগিৰি ওজা হ'ল নহয়, ওজা পুত হেৰি তেওঁ দ্বিতীয়মান কথা পঢ়িছিল, মইতো পঢ়াই নাই। বানানবিলাক তাতে চাই থাকোঁ কিতাপখনত, সৰু ৰদ আকাশ দিলে কি হয়, ব পঢ়িলে কি হয়, যে ব পঢ়িলে বচন হয়, ব পঢ়িলে ক্ষয় হয়, সেনেকৈ মই যথেষ্ট পঢ়ি আখৰবিলাক মই পঢ়িছোঁ। তাৰপিছত লিখা আখৰবিলাকো মই যিবিলাক বৰগীয়াৰ আখৰ, এতিয়া হৰিদ্বাৰৰ বহি এখন আছে আৰু আছোঁ, তহঁতে পঢ়িব নোৱাৰা, তহঁতে পঢ়িবই নোৱাৰা, কিমান জটিল আখৰ, তাকো ভগৱানে মোৰ দিছিল। এইবিলাক মই গাই এই পদ যেতিয়া গাই চাইলোঁ আমি, পদ গাই পেলাই তেতিয়া একদম কম লাহত এখন চেমা পালোঁ, চেমাখন ফালি গ'ল, বেলেগ হোৱা স্বভাৱটো আগৰ পৰা আছে নহয়, ফালি যাই পেলাই সিহঁতে ৰাস্তাত পূজা পাতিলে। আমাৰ এইটো লাহৰ কাঁহীবাৰী চোপা বুলি কয়, মোক মাতিলে, আমি গালোঁ, খোজকাঢ়ি যাওঁ, লাহ হোৱাৰ বেছি লাগে, খোজকাঢ়ি আহোঁ, পূজা গাব ধৰিলোঁ, গাব ধৰোঁতে বহুত এনেকৈ গাৱা গৈছে মানে উপায় নাই। সিফালৰ পৰা আহি ভটাকিবিলাক তামোল এখন তামোল খুব খাইছিলোঁ, অদ্ভুত তামোল। যদি তোমাৰ মস্তি ঠিকে থাকে, কম্পিউটাৰ ঠিকে থাকে, তুমি সদায় ঠিকে থাকিবা আৰু তোমাক ঈশ্বৰে অনবৰত সহায় কৰি থাকিব। নেদেখাজনে সহায় নকৰিলে আনে বাপা মাকে ভাইক পুতাকে সহায় নকৰে। সেইবিলাক অলংকাৰহে, আৱৰ্জনা, সেই আৱৰ্জনাৰ মাজত আমি দিন কটাব লাগিব। এজন মানুহ সৰ্বস্ব হেৰুৱাৰ পিছতো ইমান ধুনীয়াকৈ সলসলীয়াকৈ কেনেকৈ কথা ক'ব পাৰে? সেইটো ভগৱান কৈ আছে, মই কৈ পাওঁ, মোৰ কি শক্তি আছে, ঈশ্বৰ চববিলাক মোৰ চলাই আছে। গতিকে মোৰ ক'বাৰ মোৰ নিজা শক্তি অলপো নাই, কৰ্তাজনী কৰি আছে আৰু মই এই হিন্দুবিলাকে কামহে কৰি আছে। যেনেকৈ ড্ৰাইভাৰে গাড়ী চলায়, গতিকে তেওঁ বাইদেউতে জহাই দি আছে, সহায় মই যাই আছোঁ।
অকল সেয়াই নহয়, ভুৱনেশ্বৰ ওজাৰ গাঁওখন কেনেকুৱা, যিখন বঙালতলা গাঁৱত তেওঁ জন্মগ্ৰহণ কৰিছে, সেই গাঁওখনৰ আভ্যন্তৰীণ পৰিৱেশ কেনেকুৱা, তাৰে মানুহখিনি কেনেকুৱা, গাঁওখনৰ সমসাময়িক যি পৰিৱেশ, শৈক্ষিক পৰিৱেশ, অৰ্থনৈতিক পৰিৱেশ, ধৰ্মীয় বা আধ্যাত্মিক পৰিৱেশ, সামাজিক পৰিৱেশ, এই সমস্ত ৰাজি আমি ওচৰ চুবুৰীয়া আৰু গাঁওখনৰ যিসকল বাসিন্দা আছে বা প্ৰতিবেশী আছে তেওঁলোকৰ সৈতে কথা পাতি তেনেকৈ শিল্পীক এজন যদি পেঞ্চন দিয়া পৰা যায়, অন্ততঃ তেওঁ জীৱিকাটোৰ কথা থাকিবই আৰু অন্ততঃ তেওঁ উঠা পাব। আৰু তেওঁৰ যিটো এই শিল্পী সাধনা কৰি যিটো এটা সময় গোটেই জীৱন অতিবাহিত কৰিলে তাৰ এটা সন্মান আৰু সেই চৰকাৰে যেতিয়া স্বীকৃতি দিব তেওঁৰ মনত এটা শান্তি লাভ কৰিব। আৰু এতিয়া তেখেতেও আগ্ৰহ কৰে নতুন চামক শিকোৱাৰ কাৰণে। আমিও সেই কথাটো কৈছোঁ যে আপুনি নতুন চামক ওলাই লওক, কাৰণ এটা সময়ততো আপুনি যোৱাৰ যদি আপুনি সদায় এইটো ধাৰাত থাকিব নোৱাৰে। গতিকে আপুনি যদি কাৰোবাক আপোনাৰ যিখিনি শিল্পীৰ কথা সেইখিনি যদি শিকাই থৈ যায় তেতিয়াহ'লে সেই ধাৰাখিনি মানে কিবা জীয়াই থাকিব। কাৰণ এটা সময়ততো এই পৰিৱেশ কলাটো গোৱা মানুহ নোহোৱা হৈ যাব আচলতে। গতিকে সেইকাৰণে তেখেতক কোৱা হৈছে। তেখেতৰ গাই নহ'লে ভাল, তেখেতে সৎ মানুহ, তেখেতৰ এই অঞ্চলত তাৰ নতুনকৈ চিনাকি দিব পৰা নাই। তেখেতৰ শৰীৰৰ যিটো অৱয়ব আচলতে সুকনানী ওজা গোৱাৰ যিটো মানে শাৰীৰিক গঠন, তেওঁৰ যিটো মানে অংগী ভংগী, যিটো সাজ পোছাক, আনকি চুলিৰ পৰা আদি কৰি গোটেইখিনি তেওঁৰ যেন এজন ওজাৰ যিখিনি থাকিবলগীয়া মানে মানে শাৰীৰিকৰ পৰা মানে মানে পোচাকৰ পৰা আদি কৰি তেখেতৰ গোটেইখিনি আছে। আচলতে দূৰৰ পৰা তেওঁক দেখিলেই গম পায় তেখেতে মানে সুকনানী ওজা গায়। তেওঁৰ পুতেককো আমি কৈছোঁ যে তুমি তোমাৰ দেউতাকৰ যিখিনি মানে প্ৰতিভা সেইখিনি অলপ আয়ত্ব কৰি লোৱা, কাৰণ এই ধাৰাটো তেখেতৰ যিটো সুকনানী ওজা গোৱাৰ যিটো পৰিৱেশন শৈলী, সেই কথাটো যদি ধৰি নাৰাখোঁ সেইটো এটা সময়ত মৃত্যু ঘটিব। আৰু এখন সমাজৰ এটা সাংস্কৃতিক দিশ যদি মানে মৃত্যু ঘটে সেইটো উদ্ধাৰ কৰাটো বৰ মানে কঠিন হয়। গতিকে আমি এতিয়া আগন্তুক সময়ত অলপ প্ৰয়াস কৰিব লাগিব এই ধাৰাটো যাতে মানে এটা পুনৰ উজ্জীৱিত কৰিব পৰা যায়। আজি এজন শিল্পী, লোকশিল্পীৰ কিমান মৰ্যাদা আপুনিও জানে বা সমাজেও জানে। আধুনিক গীত গোৱা শিল্পীৰ মৰ্যাদা আৰু ওজাপালি গোৱা বা লোকশিল্পীৰ কিমান মৰ্যাদা, এইটো অসমতে নহয় ভাৰতবৰ্ষতে এটা সমাদৰ আছে। নতুন চামক এই কথাটো সোমাই দিব লাগিব আচলতে। তাৰ কাৰণে আমি অলপ প্ৰয়াস কৰিব লাগিব বা সমাজৰ যিখিনি সামাজিক অনুষ্ঠান আছে, সাংস্কৃতিক অনুষ্ঠান আছে, তেখেতসকলেও আচলতে আগভাগ ল'ব লাগিব যে ৰামদেৱ যি লোক সংস্কৃতি আছে সেইখিনিক যাতে জীয়াই ৰাখিব পৰা যায় বা এটা পৰিশীলিত ৰূপত যাতে এটা মানে সমাদৃত